নমস্কাৰ আপুনি চাই আছে লাৰ্ণিং টেকে আপুনি যদি চেনেলটো নতুন হৈছে তেনে নিশ্চয় চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কিয়নো আপুনি এই চেনেলৰ যোগেদি নতুন নতুন খবৰবোৰ পাই থাকিব আজি আপোনালোকৰ সৈতে মই আলোচনা কৰিম ডিৰ ফালৰ পৰা যি 5550টা পদ ওলাইছিল সেই 5550টা পদত নিউজসকল সোমাব নে নাই সেই বিষয়ে আলোচনা কৰিম তাৰ আগতে মই কৈ দিওঁ মই কাৰো এগেইনষ্টত কোৱা নাই কিয়নো মোৰ কাৰো লগত কোনো ধৰণৰ ব্যক্তিগত বা শত্ৰুতা নাই সো আপোনালোকে এনেকুৱা কমেন্ট নকৰিব যাৰ দ্বাৰা মই আপোনালোকক মই বেয়া বুলি ভাবো অৰ্থাৎ আপোনালোকে যিহেতু আগন্তুক টিচাৰ হ'বলৈ গৈ আছে সেই অনুসৰি আপোনালোকে নিজৰ মন্তব্যখিনি দাঙি ধৰিব সো আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ তাৰ আগতে মই আপোনালোকৰ সৈতে এনচিটিৰ ফালৰ পৰা যি নটিফিকেশ্যনটা জাৰি কৰিছে অৰ্থাৎ নটিচটো জাৰি কৰিছে সেই তাৰ বিষয়ে আলোচনা কৰিম অৰ্থাৎ নিউজ ভেলিড হল নে নহল আপোনালোকে জানে যে যোৱাকালি অৰ্থাৎ 27 তাৰিখে আপোনালোকৰ এটা এনচিটিৰ ফালৰ পৰা এটা নটিচ জাৰি কৰিছে যিটো এডুকেশ্যন ডিপাৰ্টমেন্টৰ অৰ্থাৎ সকলো ষ্টেটৰ এডুকেশ্যন ডিপাৰ্টমেন্টৰ হেড যিবোৰ আছে অৰ্থাৎ শিক্ষা বিভাগৰ ৰেছপন্সিবিলিটি থকা সকলোকে ছেক্ৰেটাৰিজ কমিশনাৰ্ছ সকলোকে এই নটিচটো পঠিয়াই দিয়া হৈছে য'ত আপোনালোকৰ দি আছে যে 10/12/2024 তাৰিখে পাছ হোৱা যিটো আপোনালোকৰ এনআইএছ ডিএলএড সম্পৰ্কে যিটো ভেলিড যিটো ৰায়দান দিয়া হৈছিল এনআইএছ ডিএলএড ভেলিড বুলি সেই বিষয়টো ইয়াত দাঙি ধৰা হৈছে যে আপোনালোকৰ এনআইএছ ডিএলএড ভেলিড 2023 পৰাই অৰ্থাৎ আপোনালোকে জানে 2023ত আপোনালোকৰ এইটো এনআইএছ ডিএলএড ইনভেলিড বুলি কোৱা হৈছিল আৰু আকৌ 2023 পৰাই আকৌ ভেলিড বুলিও কোৱা হৈছিল 10/12/2024 মই ইমানখিনি ক'ব নাযাওঁ ইমানখিনি ক'লে ভিডিঅ'টো অলপ ডাঙৰ হৈ যাব ইয়াতে আপোনালোকৰ এনচিটিৰ নিজৰ বিষয়ে কৈছে এনচিটিৰ বিষয়ে নিজৰ বিষয়ে এইখিনি কৈ দিছে এইখিনি আপোনালোকে বিচাৰিলে নিজে পঢ়ি ল'ব এবাৰ যে ইয়াতে এইখিনি কোৱা হৈছে যে নিউ অৰ্থাৎ ডিএলএড হৈছে আপোনালোকৰ একেবাৰে নিম্নতম পৰ্যায়ৰ শিক্ষক হোৱাৰ কোৰ্স এটা অৰ্থাৎ ডিপ্লোমা কোৰ্স এটা সেই বিষয়ে ইয়াত কোৱা হৈছে যে লয়াৰ প্ৰাইমাৰী আপাৰ প্ৰাইমাৰী প্ৰি প্ৰাইমাৰী এইখিনি কথা কৈছে এইখিনি কাৰণে যে ডিএলএড লাগে ইয়াৰ বিষয়ে কোৱা হৈছে কেনেকৈ লাগে তাৰ বিষয়ে কোৱা হৈছে তাৰপিছত মই আপোনালোকৰ তাৰ পিছৰখিনি আলোচনা কৰিব বিচাৰিম ইয়াতে আপোনালোকৰ এইখিনি কোৱা হৈছে যে কৰ পৰা কেনেকৈ এই মুদ্দাখিনি আপোনালোকৰ আৰম্ভ হল এই বিষয়ে ইয়াতে কোৱা হৈছে তাৰপিছত মই ডিৰেক্টলি মই বৰ্তমানৰ যিখিনি ইম্পৰ্টেণ্ট হয় বৰ্তমানৰ কাৰণে সেইখিনি মই ক'ব বিচাৰিম বৰ্তমান আপোনালোকৰ তাৰ বিষয়ে মাজতে এইখিনি মই আলোচনা কৰিব বিচাৰিম যে মাজতে কোৱা হৈছিলে যে আপোনালোকৰ 18 মহীয়া ডিএলএড খিনি আপোনালোকৰ কাৰণে ইনভেলিড কিয় ইনভেলিড কাৰণ সকলোৱে যিটো ৰেগুলাৰ যিসকলে ডিএলএড কৰিছে সেইসকল যিহেতু 2 ইয়াৰ্ছৰ কৰিছে তেন্তে 18 মহীয়া ডিএলএড কেনেকৈ ভেলিড হ'ব পাৰে এই বিষয়ে আপোনালোকৰ কেছ কৰাত যে আকৌ যিটো ৰায়দান দিছিলে সেইটো ৰায়দানত আকৌ ভেলিড বুলিয়ে আকৌ কোৱা হৈছিলে যে ভেলিড এই কাৰণে হ'ব কিয়নো 18 মহীয়া যিটো আপোনালোকৰ নিউজ অৰ্থাৎ ODL মোডত যিসকলে কৰিছিল 18 মহীয়া যিটো ডিএলএড আছিল 18 মহীয়া ডিএলএডৰ ভিতৰত আপোনালোকৰ 6 মান্থছৰ আপোনালোকৰ কি আছিল প্ৰেক্টিকেল আছিলে সো 18 মাহ আৰু 6 মাহ মিলাই আপোনালোকৰ 2 ইয়াৰ্ছ আৰু আপোনালোকে জানে যে যিটো আপোনালোকৰ ODL মোডত অৰ্থাৎ নিউজ যিসকলে নিউজৰ আণ্ডাৰত যিসকলে নেকি ডিএলএড কৰিছিলে সেই ডিএলএডৰ চাৰ্টিফিকেটত কিন্তু 18 মাহ বুলি লিখা নাই তাতে কিন্তু 2 ইয়াৰ্ছ বুলিয়ে আছে সো সেইকাৰণে 18 মহীয়া যিটো ডিএলএড আছিলে সেইটো সম্পূৰ্ণভাৱে আপোনালোকৰ ৰায়দান দিছে যে 2 ইয়াৰ্ছৰ সমান হ'ব সেইকাৰণে ভেলিড বুলি জাৰি কৰিছে তাৰপিছত আপোনালোকৰ 12 নম্বৰটো যাব ইয়াতে আপোনালোকৰ কৈছে 10/8/2017 আগৰ পৰা যিসকলে নেকি ধৰক যিসকলে টিচাৰ আছিলে বা
চৰকাৰী হওক বা বেচৰকাৰী হওক যদি টিচাৰ আছিলে সেইসকলৰ হাতত যিহেতু সময়ৰ কম আছিল, যাৰ কাৰণে 6 মান্থ সিহঁতক কি কৰিব লগা হৈছিল, প্ৰেক্টিকেল কৰিব লগা হৈছিল। আৰু যিসকলে নেকি আগতে কৰিছিলে তাৰ কাৰণে সম্পূৰ্ণভাৱে ভেলিড, আৰু ফ্ৰেচাৰ্ছৰ কাৰণেও সম্পূৰ্ণভাৱে ভেলিড হ'ব। চ' ইয়াতে স্পষ্টকে ওপৰত কৈ দিয়া আছে, আপোনালোকে চাব, ইয়াতে স্পষ্টকে কৈ দিয়া আছে যে 2023 পৰাই ৰিগাৰ্ডিং 2023 ৰিগাৰ্ডিং, অৰ্থাৎ যেতিয়াৰ পৰা নেকি আপোনালোকক ইনভেলিড কৰি দিয়া আছিল সেই তাৰ পিছদিনাৰ পৰাই আকৌ ভেলিডো কৰি দিয়া হৈছে। চ' আপোনালোকৰ কাৰণে সেইদিনৰ পৰা ভেলিডো হৈছে। চ' আপোনালোকৰ কাৰণে এইটো এটা গুড নিউজ হয়। তাৰপিছত মই আহিম আপোনালোকৰ যিটো 5550টা পদ আছিলে, 5550টা পদ আছিলে, সেই 5550টা পদত নিয়োগসকল আহিব নে নাই। আপোনালোকে জানে যে এডভাৰটাইজ যিটো আছিলে, এডভাৰটাইজমেন্টত আছিলে যে 18 মহীয়া ডিএলএড আপোনালোকৰ ভেলিড নহয়, অৰ্থাৎ 18 মহীয়া ডিএলএড কৰা সকলক চাকৰিৰ পৰা বঞ্চিত কৰিছে তাতে, অৰ্থাৎ আপোনালোকে এপ্লাই কৰিব নোৱাৰে। সেইটো সম্পূৰ্ণৰূপে ইনভেলিড। কাৰণ আপোনালোকে জানে যে যিটো এডভাৰটাইজ ওলাইছিল সেইটো 2023তে লাষ্টত ওলাইছিল, 2023ৰ। আৰু যিটো আপোনালোকৰ ৰায়দান দিছে, যে ভেলিড বুলি যিটো ৰায়দান দিছে, সেই ৰায়দান দিয়াৰ আগতে যিহেতু ইনভেলিড আছিল, যাৰ কাৰণে হয়তো এডভাৰটাইজমেন্টত আহিছে ইনভেলিড বুলি, আপোনালোকক এপ্লাই কৰিব দিয়া নাছিল, অৰ্থাৎ নিউজ কেণ্ডিডেটসকলক এপ্লাই কৰিব দিয়া নাছিল। কিন্তু যিটো 10/12/2024 যিটো ৰায়দান দিলে, সেই ৰায়দানত কিন্তু 2023 পৰাই আকৌ ভেলিড কৰি দিলে, অৰ্থাৎ সেই যি সময়ৰ পৰা ইনভেলিড বুলি দাবী কৰা হৈছিল সেই সময়ৰ পৰাই আকৌ ভেলিড হিচাপে ৰায়দান দিলে। চ' সেইমতে কিন্তু আপোনালোকৰ 5550টা পদত আপোনালোকৰ নিউজ কেণ্ডিডেটছ সম্পূৰ্ণৰূপে ভেলিড হৈ যাব, অৰ্থাৎ আপোনালোকে তাতে চাকৰি পাব। যদি আপোনালোকে এপ্লাই কৰি থৈছে যিসকল ষ্টুডেণ্টছে, সেইসকল ষ্টুডেণ্টছে নিশ্চয় চাকৰিটো পাই যাব, আপোনালোকক চিন্তা কৰিব নালাগে। এতিয়া হয়তো বহুতে আকৌ এপ্লাই কৰা নাছিলে সেই সময়ত, সেইসকলে হয়তো এতিয়া কি কৰিব, এতিয়াতো আৰু পৰ্টেল নোখোলে, কাৰণ এতিয়া আপোনালোকৰ লিষ্ট ওলোৱাৰ, ৰেজাল্ট দিয়াৰ, অৰ্থাৎ লিষ্ট ওলোৱাৰ সময় হৈ গ'ল। কিয়নো আপোনালোকে হয়তো শুনিছে যে 15 ফেব্ৰুৱাৰীৰ আগতে আপোনালোকৰ লিষ্টখন ওলাই দিব হয়তো, কাৰণ বহুত চান্সেছ আছে। কিয় চান্সেছ আছে? কাৰণ ইতিমধ্যে কৈছিল, ৰমেশ পেগু ডাঙৰীয়াই কৈছিল যে যিসকল কেণ্ডিডেটছে 5550টা পদত এপ্লাই কৰিছিলে, সেইসকল কেণ্ডিডেটছৰ যদি সেই লিষ্টত যদি নাম নোলায়, সেই কেণ্ডিডেটসকলেও যাতে পৰৱৰ্তী বিজ্ঞানত যাতে এপ্লাই কৰিবলৈ সুযোগ পায়, সেই হিচাপত আপোনালোকৰ লিষ্টখিনি ওলাই দিব। সেই অনুসৰি কিন্তু আপোনালোকৰ 15 ফেব্ৰুৱাৰীৰ আগতে আপোনালোকৰ লিষ্টখিনি ওলাই যাব। আৰু লিষ্টখিনি যদি 15 ফেব্ৰুৱাৰীৰ আগতে ওলাই যায়, এতিয়া চাওক, এতিয়াতো ইমান সময় নাই যে আপোনালোকৰ পৰ্টেলখিনি খুলি দিব। কিন্তু যিসকলে নেকি ইতিমধ্যে এপ্লাই কৰিছিলে, আৰু এতিয়া যদি পৰ্টেলখিনি যদি খুলি দিয়ে, মই কোৱা নাই যে পৰ্টেলখিনি খুলি নিদিব, হয়তো যদি খুলি দিয়ে তেনেহ'লে কিন্তু আৰু পিছুৱাই যাব। যিমান সম্ভৱ পৰ্টেলখিনি খুলি নিদিয়ে, কিন্তু আপোনালোকৰ যিসকলে নেকি নিউজৰ পৰা আপোনালোকে যিসকলে নেকি কৰিছিলে ডিএলএড, সেইসকলেও যদি এপ্লাই কৰিছিলে 5550টা পদৰ কাৰণে, তেনেহ'লে আপোনালোকৰ নামো এইবাৰ আহিবৰ চান্সেছ আছে। কিয়নো আপোনালোকে ভালদৰে মন দি শুনিব যে যিহেতু 2023ত বিজ্ঞাপনটো জাৰি কৰিছিলে, কিন্তু 2023ত যিহেতু ইনভেলিড হোৱাৰ পিছতে, ইনভেলিড যেতিয়া হৈছিল তাৰ পিছে 15-20 দিন মান পিছতে আপোনালোকৰ সেই বিজ্ঞাপনটো জাৰি কৰিছিলে, যাৰ কাৰণে সেই বিজ্ঞাপনত আপোনালোকৰ নিউজ ইনভেলিড বুলি লিখা আছিল, নিউজ কেণ্ডিডেটসকল এপ্লাই কৰিব নোৱাৰিব বুলি লিখা আছিল। কিন্তু যিটো 10/8/2024 যিটো ৰায়দান দিলে, সেই ৰায়দানত কিন্তু আকৌ 2023 পৰাই ভেলিড বুলি কৈ দিলে। তেতিয়াহ'লে আপোনালোকৰ নিউজখিনি কিয় নাহে, হয় নে নহয়? আপোনালোকৰ নিউজখিনি অহাৰ 100% চান্সেছ আছে। চ' আপোনালোকৰ কাৰণে এইটো এটা সুখবৰ। আৰু আপোনালোকে যদি ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে নিশ্চয় ছাবস্ক্ৰাইব কৰি থাকিব। যিকোনো ধৰণৰ যদি খবৰ পাওঁ মই আপোনালোকক জনাব বিচাৰিম। আৰু হয়, মই কমেণ্ট বক্সখিনি
অফ কৰি ৰাখিম, কিয়নো বহুতো ৰেগুলাৰ ষ্টুডেণ্ট আহি ইয়াতে আবুল তাবুল হয়তো কমেণ্ট কৰি যাব, যিটো মই নিবিচাৰোঁ যে এগৰাকী শিক্ষক হৈ এনেকুৱা ধৰণৰ অশ্লীল ভাষা প্ৰয়োগ কৰক। চ' মই কমেণ্ট বক্সখিনি অফ কৰি ৰাখিছোঁ। আৰু আপোনালোকে যদি বিচাৰে তেনেহ'লে গ্ৰুপৰ লিংক ডিছক্ৰিপশ্যনত দি আছে, তাতে আপোনালোকৰ যিকোনো ধৰণৰ কম্পিটিটিভ এক্সামৰ কাৰণে MCQ প্ৰেক্টিচ কৰা হয়। তাতে কোনো ধৰণৰ পইচাৰ এডভাৰটাইজ দিয়া নহয়, যে কোৰ্চৰ কোনো ধৰণৰ, অৰ্থাৎ আপোনালোকৰ কোৰ্চৰ এডভাৰটাইজ দিয়াৰ তাতে এলাউ নাই। বিনামূলীয়াকৈ যদি আপোনালোকে MCQ প্ৰেক্টিচ কৰিব বিচাৰে তেনেহ'লে নিশ্চয় গ্ৰুপটোত জইন হৈ ল'ব। তাতে আপোনালোকৰ যিকোনো কম্পিটিটিভ এক্সাম যদি আগত থাকে তাৰ কাৰণে আপোনালোকৰ MCQ প্ৰেক্টিচ কৰা হয়। এতিয়া আপোনালোকৰ DME এক্সাম আছে আগত, তাৰপিছত আকৌ CTET আহিব, এই সকলোখিনিৰ তাৰপিছত আকৌ ADRA 3.0 আহিব। সকলোখিনিৰ কাৰণে তাতে নিশ্চয় MCQ প্ৰেক্টিচ কৰা হ'ব। আৰু যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে নিশ্চয় শ্বেয়াৰ এটা কৰি দিব। ধন্যবাদ।